sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী থাকিলে কেনেকৈ কৰিবা এইটো চাবা এই যে 18 ডিগ্ৰী আৰু 72 ডিগ্ৰী এই দুটাৰ মাজত এটা সম্পৰ্ক থাকে এই দুটা যোগ কৰিলে আমি কি পাম 90 ডিগ্ৰী সদায় এইকেইটা 90 ডিগ্ৰী হ'ব আৰু অংকটোত যদি বেলেগ ধৰণে দিয়া থাকে তুমি চিন্তা কৰিবা কোন কেইটা লগ লাগিলে 90 ডিগ্ৰী হ'ব সেইকেইটা আমি ওচৰত আনি পেলাই অংকটো কৰিব লাগিব ইয়াত এতিয়া এই দুটাৰ মাজত সম্পৰ্ক আছিলে 18 আৰু 72 ডিগ্ৰী গতিকে মই এতিয়া ইয়াত sin এই 18 জেগাত মই 90 ডিগ্ৰীৰ পৰা 72 বিয়োগ কৰিব লাগিব মানে তলত থকাটো কাৰণ 90 পৰা 72 গ'লে 18 পাম এই কথাটো সঁচা হ'ব যে 90 পৰা 72 গ'লে 18 হ'ব sin আছিলে sin দিলোঁ cos 72 ডিগ্ৰী ঠিক আছে তাৰপিছত আমাৰ কিছুমান সূত্ৰ আছিলে পেজ নম্বৰ 206 পাঠ্যপুথিৰ ইয়াত কৈছে sin 90 ডিগ্ৰী মাইনাছ a মানে cos a বুলি আমি লিখিব পাৰিম ইয়াত কৈছে ন সমান cos a তেতিয়াহ'লে মই cos a বুলি ইয়াত লিখিব পাৰোঁ cos a মানে কি হয় ইয়াত 72 ডিগ্ৰী a মানে 72 ডিগ্ৰী আৰু তলতো আছিলে cos 72 ডিগ্ৰী এই দুটা যেতিয়া কৰিলা তুমি দেখিলা যে দুইটাটো একেই হৈ গ'লে কটা যায় তো উত্তৰটো হ'ব 1 2 নম্বৰটো তোমালোকে পাৰিবা একৰ নিচিনাই 3 নম্বৰটোলৈ যাওঁ 3 নম্বৰটোত আছিলে cos 48 ডিগ্ৰী আৰু ইফালে 42 ডিগ্ৰী তুমি চাবা 48 আৰু 42 যোগ কৰিলে আমি 90 পাম অৰ্থাৎ এইটোৰ লগত এইটো সম্পৰ্ক এটা আছে গতিকে মই ইয়াত লিখিব পাৰিম cos 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী 90 পৰা 42 গ'লে 48 পাম গতিকে এইটো চাবা মিলিছেনে নাই তাৰপিছত sin 42 ডিগ্ৰী হ'ব এতিয়া cos 90 ডিগ্ৰী মাইনাছ a ইয়াৰ সূত্ৰখিনি মুখস্থ থাকিব লাগিব এইখিনি cos 90 ডিগ্ৰী মাইনাছ a মানে কি আছে sin a অৰ্থাৎ মই sin a বুলি লিখিব পাৰিম sin a মানে কি আছে 42 ডিগ্ৰী তো ইটোৰ পৰা এইটো বিয়োগ হৈ গ'ল sin 42 ডিগ্ৰী sin 42 ডিগ্ৰী ইটোৰ পৰা এইটো বিয়োগ হ'লে কি হ'ব শূন্য আহিব এইটো হৈছে আমাৰ উত্তৰ